সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি প্ৰথমে সংযুক্ত হৈছো বলেন আপোনাৰ সৈতে সংযুক্ত হৈছো গুৱাহাটী মহানগৰী কোনটো ভোটগ্ৰহণ কেন্দ্ৰত আপুনি উপস্থিত আছে কেনে ধৰণৰ প্ৰস্তুতি এই মুহূৰ্তত কাৰণ 7 বাজিবলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকি মাজত নিশ্চয়কৈ জনতাই জনাৰ্ধন জনতাই দিব ৰায়দান আজি জনতাৰ দিন আৰু গণতন্ত্ৰৰ আজিৰ এই বৃহৎ উৎসৱত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বতৰ যথেষ্ট ফৰকাল আৰু ৰাতিপুৱাৰ ভাগত আমি দেখিবলৈ আহি পাইছো যে এই মুহূৰ্তত ৰূপনগৰ তিনিআলিৰ যি এলপি স্কুল সেই স্কুলত দেখিবলৈ পোৱা গৈছে এক দীঘলীয়া শাৰী এক উৎসাহজনক পৰিৱেশ ৰাতিপুৱাৰ ভাগতে আমি দেখিবলৈ পাইছো আৰু এই পৰিৱেশখন এই ছবিখনেই আচলতে সূচাইছে এখন সুস্থ সবল গণতন্ত্ৰৰ দিশে আগবাঢ়িছে আৰু এয়া পুনৰবাৰ পৰিচয় দিব আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰ এয়া এক দীঘলীয়া শাৰী আৰু দীঘলীয়া শাৰীত আহি থিয় হৈছে ভোটাৰসকল কাৰণ আজি গণতন্ত্ৰৰ বিশেষ দিন গণতন্ত্ৰৰ উৎসৱ আৰু এই বিশেষ দিনটো বিশেষভাৱে ভোটাৰসকলৰ আজি মতদান কৰিব 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 2 কোটি প্ৰায় 50 লাখ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই উৎসাহজনক পৰিৱেশৰ মাজত আমি এই মুহূৰ্তত এই ছবিখনে সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ দিশে যি আচলতে লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব আৰু তাৰ দিশত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যিসকল ভোটাৰ তেখেতসকলে পুৱাৰে ভাগত আহি ইতিমধ্যেই দীঘলীয়া শাৰীত থিয় হৈছে গতিকে আমি দেখা এই ছবিখন যথেষ্টখিনি এই মুহূৰ্তত উৎসাহজনক পৰিৱেশ এই মুহূৰ্তত দেখিব পোৱা গৈছে খুব সোনকালে আহি আপুনি থিয় হৈছে লাইনত কিমান সময় একেবাৰে 6:30 6:30 ছটা বজাই নাই কিমান মান সময়ত আহি থিয় হৈছে আপোনালোকে মইতো 5:30 মানতে আহিছিলো আৰু ক'ৰবা গৈছিলো ইয়াতে আহিলো 5:30 প্ৰথমে আহি ভোটদান কৰিব বাইদেউ আপোনালোকৰ সৈতে আহিছো যে চাগে এইবাৰ প্ৰথম ভোটদান কৰিব আপুনি নক'ব অকণমান কথা পাতিম বাইদেউ যথেষ্ট উৎসাহজনক পৰিৱেশ আমি দেখিছো যে পুৱাৰ ভাগত এটা দীঘলীয়া শাৰী বৈছে আৰু এই পৰিৱেশে আচলতে সূচায় যে গণতন্ত্ৰৰ প্ৰতি আস্থা আৰু এই ধৰণৰ আজিৰ উৎসৱত সকলোৱে সহযোগিতা আগবঢ়াইছে ৰাতিপুৱাৰ ভাগতে আহিছে 5:50 আহিলো হয় প্ৰথমে ভোটদান হ'ব কেনেকুৱা ধৰণৰ পৰিৱেশ আচলতে যথেষ্টখিনি বতৰো ভাল ভাল চব পৰিৱেশ ভালে আছে চাওঁ এতিয়া কি হয় নিশ্চয়কৈ আমি ভিতৰ ভাগৰ কিছু পৰিৱেশ আমি দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ এই মুহূৰ্তত আটাইখিনি বস্তু সাজু কৰা হৈছে কাৰণ কেইটামান মুহূৰ্তৰ পিছতে ভোটদান গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰাকখনত আচলতে যি মক পলৰ ব্যৱস্থা কৰা হয় 6:30 বজালৈকে সেই সময় নিৰ্ধাৰণ কৰা হয় পুলিং আৰু প্ৰিজাইডিং অফিচাৰৰ তেখেতসকলে এই গোটেইখিনি যি ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে চলাই থকা দেখিবলৈ পোৱা গৈছে 7 বজাৰ লগে লগে আৰম্ভ হ'ব তেখেতসকলৰ ইভিএমত প্ৰথম বুটাম টিপিব প্ৰথমটো ভোট আৰম্ভ হ'ব আৰু এই আৰম্ভ হোৱাৰ প্ৰাকখনত এই মুহূৰ্তৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু বাহিৰ ভাগৰ সমান্তৰালভাৱে আমি দৃশ্য দেখুৱাইছো য'ত এই মুহূৰ্তত এক প্ৰকাৰ দীঘলীয়া এটা শাৰী বৈছে আৰু সেই দীঘলীয়া শাৰীত এই মুহূৰ্তত সকলোৱে থিয় হৈছে বাইদেউ অকণমান আমি কথা ক'বলৈ চেষ্টা কৰিম এটা সুন্দৰ পৰিৱেশ বতৰো যথেষ্ট ফৰকাল আৰু সকলোৱে বিচাৰে যে 100% ভোটাধিকাৰ সাব্যস্ত হওক সকলোৱে বিচাৰে সকলোৱে ওলাই আহক সেইটোতো সকলোৱে কামনা কৰিছে যিহেতু এতিয়া পৰিৱৰ্তনৰ হেৰি হৈছে এইটো ভালে হ'ব লাগে কাৰণ আমিও পাব্লিকেও জনসাধাৰণেও চাই চিতিহে ভোটটো দিব লাগে প্ৰাৰ্থী অনুসাৰে গতিকে সেইটোৱে কামনা কৰিছোঁ আৰু নিশ্চয়কৈ সকলোৱে আচলতে ওলাই আহক সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰক আৰু পৰিৱেশ যথেষ্ট ভাল আজি মই মধ্য গুৱাহাটীৰ বিলাকক অনুৰোধ কৰিছোঁ মানুহৰ জীৱনত বহু খটুৰাতিৰে আমি আহি আছোঁ গতিকে আজিৰ এই বিধানসভাটো হ'ল বহু পৰিৱৰ্তনৰ কথা আছে বহুৰে আছে সেইকাৰণে কেণ্ডিডেট ভাবি চিন্তি কৰি ধুনীয়াকৈ দিব লাগে যাৰ মানে আমি প্ৰজাবিলাকে শান্তি সম্প্ৰীতি লাভ কৰিব পাৰোঁ সেই হিচাপে আমি আমাৰ ভোটটো প্ৰদান কৰিব লাগে গতিকে মই বিশেষ নকওঁ গতিকে অনুৰোধ গতিকে আমাৰ দেশ যদি আমি বচাব লাগে আমাৰ কেণ্ডিডেট ভাল লাগিব সকলোকে মনোৰমা কাৰণে মংগল কৰি আজি ভাল কেণ্ডিডেট চাই পেলাই আমি অনুৰোধ কৰিলোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ অত্যন্ত তেখেতে ইতিবাচক এটা বাক্য এই মুহূৰ্তত আগবঢ়াইছে সকলোৱে উৎসাহী হ'ব আৰু নিশ্চয়কৈ আজিৰ দিনটোত সকলোৱে
722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 2,49,00,000 লোকৰ যি আচলতে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু 100% ভোটাধিকাৰ সাব্যস্ত কৰক, সকলোৱে নিশ্চিত কৰক। আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগত গুৱাহাটী মহানগৰী। সাধাৰণতে আমি গুৱাহাটী মহানগৰীৰ কথাখিনি সমষ্টিভিত্তিক যদি চাবলৈ যাওঁ তেতিয়াহ'লে এই ধৰণৰ কথা কিছুমান চিন্তা চৰ্চা কৰা হয় যে গুৱাহাটীৰ ভোটাৰে আচলতে তেখেতসকলৰ ভোটদানৰ সংখ্যা যথেষ্ট সংখ্যক কম। এই কথাখিনি পূৰ্বৰ পৰা যিসমূহ আচলতে ইলেকশ্যন হৈ যোৱা ইলেকশ্যনসমূহৰ সেই ভোটদান প্ৰক্ৰিয়াই আচলতে দেখুৱাই আহিছে। কিন্তু আজিৰ দিনটোৰ আচলতে সেই পৰিৱেশ হয়তো কিছু সুকীয়া যেন অনুভৱ হ'ব যেন এয়া অনুমান কৰিব পাৰি। কাৰণ পুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ জনতাই এই মুহূৰ্তত ওলাই আহিছে, তেখেতসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু ভোটাধিকাৰ এয়া সাব্যস্ত কৰিবলৈ ওলাই অহাৰ এক দীঘলীয়া শাৰীত এই মুহূৰ্তত সকলোৱে থিয় হৈছে। সকলোৱে এই মুহূৰ্তত আশাৰে তেখেতসকলে এই মুহূৰ্তত থিয় হৈছে, কাৰণ সকলোৱে নিজৰ পচন্দৰ প্ৰতিনিধি তেখেতসকলে বাচিব আৰু সেই নিজস্ব পচন্দৰ প্ৰাৰ্থী তেখেতসকলে সদনৰ মজিয়ালৈ পঠাব আৰু তেখেতসকলৰ যিসমূহ সা সমস্যা, যিসমূহ তেখেতসকলৰ অভাৱ অভিযোগ, এই সকলোবোৰ তেখেতসকলে সদনৰ মজিয়াত উপস্থাপন কৰি সুস্থ সবল গণতন্ত্ৰ আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতসকলে বৰঙণি আগবঢ়াব। আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছো। বলেন আপুনি দেখুৱাই থাকিব নিশ্চিতভাৱে এখন বিশেষ ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে, কাৰণ 6 বজাৰ পূৰ্বৰে পৰা আহি ভোটাৰসকলে শাৰী পতা পৰিলক্ষিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰত। এয়া ৰূপনগৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশ দেখুৱালে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য।